নমস্কাৰ। আবৃত্তি কৰিবলৈ লৈছোঁ গীতুমণি চৌধুৰীৰ দ্বাৰা ৰচিত কবিতা ৰাধা। শৰতৰ পূৰ্ণিমাৰ জোনাক আজি চঞ্চল হৈছে। শেৱালিৰ সুবাসে তোক হাত বাউলি মাতিছে। তোৰ চঞ্চল মনটো খিৰিকীতে জোনাকে মাতিছে। নিশাতে সুন্দৰ কৰি দিয়া না ৰাধা, আকৌ চঞ্চল হোৱা না ৰাধা। তোৰ প্ৰেম বিৰহৰ বতৰা ঘৰতে কঢ়িয়াব নোৱাৰে। তোৰ সৌন্দৰ্যত জোনাকে ভেঙুচালি কৰিছে, কাৰণ ৰাধাবিহীন জোনাকক জোনাক অপ্ৰতিদ্বন্দ্বী। শেৱালিৰ সুবাস ৰাধা অবিহনে বিৎকল। ৰাধা বিৰহৰ যন্ত্ৰণা আৰু কিমান সহ্য কৰা। ঘূৰ্ণীয়মান ব্ৰহ্মাণ্ডও আজি স্তব্ধ। তোৰ দুখ দেখি সকলো অবাক। তেওঁ ভুলকৈ বুজাইছিল নেকি প্ৰেমৰ বৰ্ণনা? আজি প্ৰেমৰ বিষাদ সহ্য কৰিছে কেৱল ৰাধাই। প্ৰেমৰ লীলা বুলি নিজকে সান্তনা যাচিছে।